মানুহ আৰু কাষ্টমাৰৰ মাজত কাজিয়া হোৱা এইটো আম কথা হয়। কেলে ঘৰত মাইকী মতাতে কাজিয়া হয়, ল'ৰা ছোৱালীতে কাজিয়া হয়, আৰু দোকানী আৰু কাষ্টমাৰত কাজিয়াটো এইটো আম কথা হয়। এইটো কি কৰে আম দোকানী আৰু কাষ্টমাৰে কাজিয়া লাগিছে ঠিক, এইটো পুলিচ প্ৰশাসন আছে, সিহঁতে সমাধান কৰিব। ইয়াত কি কৰে সংগঠন সোমাই যায়, সংগঠন সোমাই পেলাই কাজিয়াটো ডাঙৰ কৰি দিয়ে, ডাঙৰ কৰি দিয়ে। এই কাজিয়াটো বেলেগ জাগাতো লাগি যায়। সংগঠনে কাজিয়া সমাধান কৰিব নোৱাৰে, এইটো মই গেৰাণ্টি চ্যালেঞ্জ দিছো। সংগঠনে কাজিয়া সমাধান কৰিব নোৱাৰে, কাজিয়াটো সম্প্ৰদায়ক বনাই পেলাই আৰু ডাঙৰহে কৰে। মই সেইটোৰ কাৰণে ভাৰত চৰকাৰৰ পৰা আহ্বান জনাইছো যে কোনো দোকানী আৰু কাষ্টমাৰৰ মাজত কাজিয়া হ'ব, পুলিচে বিচাৰ কৰিব। সংগঠন মাজত কৰিব নালাগে, কাজিয়াটো ডাঙৰ কৰিব নালাগে। আমাৰ অসমত শান্তি লাগে, আমন লাগে। মই ভাৰত চৰকাৰক জনাব বিচাৰিছো আমাৰ অসমৰ এইটো নহয়, গোটেই ভাৰতত এইটোৱে কণ্ডিশ্যন। দোকানী আৰু কাষ্টমাৰে কাজিয়া লাগিলে সংগঠন মাজত আহি যায়, সংগঠনে কাজিয়া সমাধান কৰিব নোৱাৰে। যদি সমাধান কৰিব পাৰিলে হয় তেতিয়া পুলিচ প্ৰশাসন কেলে বনাইছে? মই ভাৰত চৰকাৰৰ পৰা আহ্বান জনাইছো এই কথাটোত ধ্যান দিয়ে, তাকি আমাৰ এইটো ভাৰতৰ ভিতৰত এইটো সমস্যাৰ কাৰণে বহুত জাগাত ডাঙৰ ডাঙৰ কাজিয়া হৈ যায়। এইটো কোনো সম্প্ৰদায়ক বনাব নালাগে এই কাজিয়াটো। মই কৈ দি আছো, এই যদি ভাৰত চৰকাৰে যদি এই বেনাৰটোৰ বিষয়ে যদি ডিচিজন লয়, আমাৰ অসমৰ ভিতৰত কেতিয়াও কাজিয়া নহয়, শান্তি বোলা বস্তুটো হ'ব। কেলে এটা বজাৰৰ মানুহ ইয়াৰ নহয় 100 কিলোমিটাৰ গৈ পেলাই বজাৰ কৰি আহে, সেই লোকেল মানুহ আহি পেলাই বস্তু এটা যদি বিচাৰে, বোলে বিলাহী কিমান, বোলে 80 টকা, কেলা বেছি দাম কৈছ, বিলাহী কেলা 20 টকা ল, এনেকে দাম কয়, সেইটো কাজিয়া হৈ যাব। কাজিয়া কি হবে কয় এটা বেপাৰীয়ে যদি কৈ দিয়ে, যদি লোকেল কাষ্টমাৰক দাদা এইটো আপুনি কি দাম কৈছে, যদি নিদিয়ে বস্তুটো কাজিয়া হৈ যায়, সংগঠন কৰি যায়। তই আমাৰ ইয়াৰ মানুহ তই কবলৈ কোন, তই কৰ পৰা আহিছ, এই দমটো দিয়ে। সেই কাজিয়াটো হ'ব নালাগে। কেলে যদি প্ৰশাসনে, যদি পুলিচ প্ৰশাসন আছে, যদি এই কাজিয়াটো সমাধান কৰে, তে সংগঠন কেলে মাজত পৰে? আমাৰ মেইন কথা হ'ল অসমৰ ভিতৰত যে কাজিয়া হৈছে, ভাৰতৰ ভিতৰত যিকোনো দোকানীয়ে কাষ্টমাৰ